সঁচাই ডিম্পু অহংকাৰী নেকি? সেইদিনা কি হৈছিল? তাৰিখ 26/9/2022 দুপৰীয়া ভাগত অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই এটা সৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল। ভিডিঅ'টোৰ কেপশ্যন আছিল বহুত ডাঙৰ সমস্যাত পৰিছোঁ। এই ভিডিঅ'টো বাতৰি লিখা পৰলৈকে ৭৮,০০০ লোকে লাইক আৰু লগতে ১,০০০ৰো অধিক শ্বেয়াৰ হৈছে। এই ভিডিঅ'টোৰ মূল কথা আছিল ডিম্পুক কোনোবা ইউটিউবাৰে অহংকাৰী বুলি কৈ এটা ভিডিঅ' প্ৰস্তুত কৰাৰ বাবে ডিম্পুৱে মানসিক কষ্ট পাইছে। ডিম্পুৱে ভিডিঅ'টোত কৈছে যে মই যেনেকুৱা নহয় তেনেকুৱা বুলি ক'লে অশান্তি লাগি থাকে। এতিয়া কথা হ'ল ডিম্পুক অহংকাৰী বুলি কৈ ভিডিঅ' বনোৱা সেই ইউটিউবাৰজন কোন? NI আছাম নামৰ এই ইউটিউব চেনেলে ডিম্পুক লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছিল। এই চেনেলটো চলাই থকা যুৱকজন পুৱাই গৈ ডিম্পুৰ ঘৰত উপস্থিত হৈছিল যদিও সেই সময়ত ডিম্পু ঘৰত নাছিল। সেই দিনটো আছিল ২২ ছেপ্টেম্বৰ ২০২২। যুৱকজনে ডিম্পুক ঘৰত নাপাই ডিম্পুৱে নতুনকৈ খোলা দোকানখনলৈ যায় আৰু তাতে ডিম্পুৰ এগৰাকী লগৰীয়াৰ সৈতে কথা পাতে আৰু কিছু সময়ৰ বাবে পুনৰ ডিম্পু ঘৰলৈ আহে। আৰু কিছু সময় পাছত পুনৰ ডিম্পুৰ ঘৰলৈ আহে। NI আছামৰ এই যুৱকজন যেতিয়া পুনৰ ডিম্পুৰ ঘৰলৈ আহে তেতিয়া গুৱাহাটীলৈ যোৱা ডিম্পু ঘৰ আহি পায় আৰু যুৱকজনে তেওঁক লগ কৰে। অৱশ্যে যুৱকজনে ডিম্পুক লগ কৰাৰ দৃশ্যাংশ সেই ভিডিঅ'টোত নাই। সেই একেটা ভিডিঅ'ৰ শেষৰ ফালে যুৱকজনে ডিম্পুক অহংকাৰী বুলি কৈ বিভিন্ন অভিযোগ উত্থাপন কৰে। যুৱকজনে ভিডিঅ'টোত কোৱা মতে তেওঁ যেতিয়া ডিম্পুক লগ ধৰি ভিডিঅ' বনাবলৈ গৈছিল তেতিয়া ডিম্পুৱে হাতজোৰ কৰি ভিডিঅ' নবনাবলৈ কৈছিল আৰু যথেষ্ট ভাগৰুৱা বুলি কৈছিল। এই কথাটোতে খৰ্গহস্ত হৈ যুৱকজনে ডিম্পুৰ ওপৰত অভিযোগ উত্থাপন কৰি কয়, আগতেও মই ডিম্পুক লগ ধৰিবলৈ আহিছোঁ যদিও তেওঁ বিভিন্ন অজুহাত উলিয়াই মোক লগ নধৰে। তেওঁৰ ইমান অহংকাৰী বুলি মই ভবা নাছিলোঁ। ৫০ কিলোমিটাৰ আহি মই দিনটো ৰৈ আছিলোঁ যদিও শেষত তেওঁ মোক এনে ব্যৱহাৰ কৰিলে। যুৱকজনৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পাছতেই ২৬ ছেপ্টেম্বৰত ডিম্পুৱে এই কথাত মানসিকভাৱে কষ্ট পোৱা বুলি উল্লেখ কৰে। লগতে তেওঁ কয়, ভাগৰুৱাৰ বাবে তেওঁক মই ভিডিঅ' কৰিবলৈ মানা কৰিছিলোঁ আৰু পিছত এদিন আহিবলৈ আহ্বান জনাইছিলোঁ। এতিয়া আপোনালোকে কি ভাবে কমেণ্টত জনাবলৈ নাপাহৰিব।